হেল্ল' এণ্ড ৱেলকাম। মই কুলেশ ভূঞাই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মই ভিডিঅ' বনাবলৈ লৈছোঁ নতুনকৈ ইউটিউবত, আৰু মই ভিডিঅ' বনাম স্পিৰিচুৱেলিটিৰ ওপৰত, কাৰণ মই আজি কেইমাহমানৰ পৰা স্পিৰিচুৱেলিটি শিকি আছোঁ, কিছুমান নিয়ম প্ৰেক্টিছ কৰি আছোঁ, আৰু মই সম্পূৰ্ণ মোবাইলত চাই কিনে নিয়মবিলাক এপ্লাই কৰি আছোঁ, কৰিবৰ চেষ্টা কৰি আছোঁ। আৰু এই নিয়ম যি নিয়ম এতিয়ালৈকে কৰি আছোঁ, কৰি কিনে তাৰে পৰা বহুতখিনি উপকাৰ পাইছোঁ, আৰু সেইকাৰণে মই ভাবিলোঁ এই ভিডিঅ' বনাই কিনে ইয়াৰে ওপৰত মই যি শিকোঁ, যি নিয়ম, যি ল এপ্লাই কৰি মই নিজে বেনিফিট পাওঁ, সেইবিলাক ভিডিঅ' বনাই কিনে মই মানুহৰ মাজত দিব খুজিছোঁ। তেওঁলোকেও যদি কৰিব খোজে কৰিব পাৰে, আৰু এনেকুৱা নহয় যে সকলোৱে কৰিব নিবিচাৰিব, কাৰণ কিছুমানে কৰিব বিচাৰিব, কিছুমানে এই নিয়মবিলাক এপ্লাই কৰিবও বিচাৰিব, কাৰণ পৃথিৱীত এতিয়ালৈকে ভাল মানুহ শেষ হৈ যোৱা নাই, ভাল মানুহো আছে, নহ'লে এই বিশ্বব্ৰহ্মাণ্ড, এই পৃথিৱী, এই দুনিয়াখনেই নাথাকিব। বেয়াও আছে, ভালো আছে। একচুৱেলি মই কাকো বেয়া বুলি ক'ব খোজা নাই। কোনো মানুহ সম্পূৰ্ণৰূপে বেয়াও নহয়, আৰু কোনো মানুহ সম্পূৰ্ণৰূপে ভালো নহয়, আৰু চব মানুহে ভালেই হ'ব খোজে, কাৰণ সকলোকেতো সুখে লাগে, বা কোনেওতো কাকো নিবিচাৰে যে মোক কোনোবাই বেয়া পাওক। মই যেনেকৈ বিচাৰোঁ মোক ভাল পাওক, আৰু আপুনিও বিচাৰে যে আপোনাকো সকলোৱে ভাল পাওক। কিন্তু আমাৰ দ্বাৰা এনেকুৱা কিছুমান কাম হৈ যায়, বা আমি কিছুমান কথা কৈ দিওঁ যেতিয়া আমাক মানুহে বেয়া পায়। এইবিলাক বস্তু বেলেঞ্চ কৰাৰ কাৰণেই স্পিৰিচুৱেলিটি আপুনি শিকিলে, যদি আপুনি ভালকৈ শিকিব পাৰে বা শিকিবলৈ আপুনি চেষ্টা কৰে, তেতিয়া আপুনি লাহে লাহে গম পাব স্পিৰিচুৱেলিটিৰ পৰা কিমানখিনি বেনিফিট আছে। নিয়মবিলাক যদি আপুনি এপ্লাই কৰিব খোজে, আপুনি কেনেকৈ কৰিব, বা আপোনাৰ যদি মাইণ্ডত আহিছে ময়ো এইবিলাক নিয়ম এপ্লাই কৰোঁ, কিন্তু বিভিন্ন চিন্তা আহে, মোৰ টাইম হ'বনে নহ'ব, বা আপুনি যি কাম কৰি আছে বৰ্তমান বিভিন্ন কাম হ'ব পাৰে। প্ৰথমতে আপুনি বেছি একো কৰাৰ দৰকাৰ নাই। প্ৰথমতে আপুনি উশাহ নিশাহৰ ওপৰত কাম কৰিব লাগিব, কিয়নো ব্ৰেথ ইজ লাইফ। আপুনি দীঘলকৈ ব্ৰেথ লওক, ইনহেল, এণ্ড এক্সেল। আপুনি ব্ৰেথ ইন এণ্ড এক্সেল এইটো আপুনি কৰিব পাৰে। ব্ৰেথ ইজ লাইফ। অ'কে, ভাবি লয়। অ'কে, বহুত মানুহে ভাবি লয় স্পিৰিচুৱেলিটি মানে, মই ভাবা কথাটো কৈছোঁ, ধ্যান কৰিব লাগিব নেকি। কিন্তু ধ্যান কৰাটো ইমান সম্ভৱ নহয়। ধ্যান কৰাৰ কাৰণে একচুৱেলি ধ্যান কৰা নাযায়, ধ্যান হৈ যায়। ধ্যানত আপুনি ধ্যান কৰিব যেতিয়া কৰিব, আপুনি বহি কিনে ইয়াতে কিমান দিন লাগে, কিমান মাহ লাগে, কিমান বছৰ লাগে, কোনো ইয়াতে আপোনাক কৈ দিব নোৱাৰে। সেইটো আপোনাৰ সম্পূৰ্ণ নিজৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু অ'কে, আপুনি যদি স্পিৰিচুৱেলিটিৰ বিষয়ে জানিব খোজে, বা এই নিয়ম কি নিয়ম আপুনি যদি এপ্লাই কৰিব খোজে, ইয়াতে মোৰ নম্বৰটো স্ক্ৰীণত লিখি দিছোঁ। আপুনি কণ্টেক্ট কৰিব পাৰিব। মই যি শিকিছোঁ,
য'ৰ পৰা আপোনাক মই জনাই দিম। এণ্ড আপোনাক এটা কথা মই ক'ব বিচাৰিম, আৰু আপুনি কোনো গুৰু বিচাৰি যাব নালাগে বাহিৰত। আজিকালি বহুত গুৰু আছে, আপোনাৰ পৰা কিবা পইচা লৈ কিনে আপোনাক শিকাই দিব বা কি, এনেকুৱা আচলতে নহয়। গুৰু ক'তো গুৰু বা ভগৱান নাথাকে। ভগৱান মোৰ মাজতে ভগৱান আছে, আপোনাৰ মাজতো ভগৱান আছে। কাৰণ আমাৰ 3টা বডি, ফিজিকেল বডি, মলিকুলাৰ বডি এণ্ড ইলেক্ট্ৰনিক বডি। আমাৰ দেহাৰ এটা এতিয়া বাহিৰত তাপ থাকে, গৰম তাপ, হিট, কিন্তু মানুহটো মৰি যোৱাৰ পিছত এই হিটটো নাথাকে। তাৰমানে ইয়াৰে ইলেক্ট্ৰনিক বডিটো ইলেক্ট্ৰনিক বডিটো ওলাই গৈছে। এণ্ড মলিকুলাৰ বডিটোৱে ভূত, আত্মা, মলিকুলাৰ বডিটোৱে। তো এনেকুৱা। আৰু কোনবিলাক মানুহে ভূত হয়, এইটো মানুহৰ সম্পূৰ্ণ কৰ্মৰ ওপৰত ডিপেণ্ড কৰে। যিবিলাক মানুহে এই জগতত বস্তুৰ লগত বহুত এটাচমেণ্ট হৈ থাকে, বহুত মায়া যিকোনো বস্তুৰে, সেই মানুহজন মৰি যোৱাৰ পিছত তেওঁ 4th ডাইমেনশ্যনত থাকি যায়। 4th ডাইমেনশ্যনত এইবিলাক থাকে, ভূত, ডাইনী, যখিনী, আত্মা নহয়, প্ৰেতাত্মা, এইবিলাক 4th ডাইমেনশ্যনত থাকে। আমি আছোঁ বৰ্তমান 3rd ডাইমেনশ্যন। আৰু ভগৱান এক্সিষ্ট কৰে 5th ডাইমেনশ্যন। 5th ডাইমেনশ্যনত ভগৱান এক্সিষ্ট কৰে। নমস্কাৰ।